আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক আহি থকা কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে বিজ্ঞানৰ মোষ্ট ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন আনসাৰখিনি দিম, যিখিনি তোমালোকে চালে তোমালোকে কম্পাৰ্টমেণ্ট এক্সামত বিজ্ঞানত আৰামছে তোমালোকে ভাল মাৰ্কছ লৈ পাছ কৰিব পাৰিবা। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কোনটো সাবজেক্টৰ লাগে তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা। আৰু মই যিখিনি কুৱেশ্যন আনসাৰ দিম সেইখিনি যদি তোমালোকে ভালদৰে চোৱা তোমালোকে কম্পাৰ্টমেণ্ট এক্সামত ভালকে পাছ কৰিব পাৰিবা। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈ চোৱা আৰু কুৱেশ্যন আনসাৰখিনি লিখি লোৱা। তো মই তোমালোকক চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ যিখিনি কমন কুৱেশ্যন আনসাৰ আৰু যিখিনি কুৱেশ্যন তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সামত অহাৰ খুব চান্স আছে সেইখিনি আলোচনা কৰিম আৰু সেই কুৱেশ্যন আনসাৰখিনি দেখুৱাই দিম। তোমালোকে সেইখিনি ভালদৰে মুখস্থ কৰি তোমালোকে কম্পাৰ্টমেণ্ট এক্সামত যাবা, চাবা তোমালোকৰ ইয়াৰ পৰাই কি কৰিব কমন পৰিব। তো এতিয়া আমি ফাৰ্ষ্ট যেটো চেপ্টাৰ আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ বিজ্ঞানৰ এই চেপ্টাৰটো চাওঁ। এই চেপ্টাৰটোত চোৱা তোমালোকে কোনখিনি চাব লাগিব মই তোমালোকক দেখুৱাই দিওঁ। তোমালোকে কি কৰিবা, ফাৰ্ষ্ট তোমালোকে যিখিনি এইটো চেপ্টাৰৰ যিখিনি বিক্ৰিয়া আছে যে চোৱা বিক্ৰিয়াখিনি মই দেখুৱাই দিওঁ। এয়া চোৱা যে সংযোজন বিক্ৰিয়া, যেনে সংযোজন বিক্ৰিয়া কাক বোলে সেইখিনি চাবা। তাৰপিছত চোৱা প্ৰশ্নাৱলী পেজ নং 6ত, প্ৰশ্নাৱলী 6 পেজ নং 6ৰ থকা প্ৰশ্নাৱলী তোমালোকে ইয়াৰে 1 নম্বৰ কুৱেশ্যনটো তোমালোকে মাষ্ট শিকিবা, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সামত দিব পাৰে যে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটাৰডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়, এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত 2 নম্বৰৰ পৰা যিকোনো এটা তোমালোকে পাব পাৰা, গতিকে 2ৰ এই 1 2 3 এই তিনিওটা চাই থবা, ঠিক আছে। সো এইখিনি চাবা। তাৰপিছত চোৱা তোমালোকে পেজ নং আহা তোমালোকে 10, পেজ নং 10ত প্ৰশ্নাৱলী যেটো আছে ইয়াৰে 1 নম্বৰ কুৱেশ্যনটো কিন্তু তোমালোকৰ সহজ আছে, সেইটো কাৰণে তোমালোকক পৰীক্ষাত দিব পাৰে যে এটা পদাৰ্থ Xৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়, পদাৰ্থ Xৰ নাম আৰু সংকেত লিখিব লাগে আৰু পানীৰ সৈতে পদাৰ্থ Xে কৰা বিক্ৰিয়াটো লিখিব লাগে। এই দুটা কুৱেশ্যন তোমালোকে মাৰ্কছ চাবা, ঠিক আছে। তাৰপিছত আমি আগবাঢ়ো। তোমালোকে চোৱা তোমালোকে এতিয়া অনুশীলনীত আহা। অনুশীলনীত যিকেইটা তোমালোকৰ যে ইয়াতে এই তোমাৰ এমচিকিউ টাইপৰ আছে 2 নম্বৰটো তোমালোকে শিকিবা যে তলৰ বিক্ৰিয়াটো কি বিক্ৰিয়াৰ উদাহৰণ, এইটো চাবা। 2 নম্বৰটো চাবা যে এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ, ঠিক আছে। তাৰপিছত তোমালোকে 4 নম্বৰ কুৱেশ্যনটো মাৰ্কছ চাবা যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি, ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে আৰু এইটো অহাৰ খুব চান্স আছে। নেক্সট তোমালোকে এই 7 নম্বৰ কুৱেশ্যনটো চোৱাচোন যে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা। সন্তুলিত ৰাসায়নিক বিক্ৰিয়াবোৰৰ সমীকৰণবোৰ লিখিব লাগে তোমালোকে ABCD, ইয়াৰে পৰা তোমালোকে যিকোনো দুটা শিকি ল'বা, কাৰণ এটা দি আৰু এটা ৱৰ্ড দিব পাৰে। তোমালোকে কি কৰিব লাগে, জাষ্ট এটা যিকোনো এটা লিখিব লাগে। গতিকে তোমালোকে এইটো মাৰ্কছ শিকিবাই। নেক্সট তোমালোকে চোৱা যে 9 নম্বৰ আৰু 10 নম্বৰ কুৱেশ্যনটো এই দুটা কিন্তু বহুত ইম্পৰ্টেণ্ট আছে। চোৱা 9 নম্বৰ কুৱেশ্যন কৈছে যে তাপবৰ্জী বা তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা, উদাহৰণ দিয়া। যদি এইটো নাহে তেতিয়াহ'লে তোমালোকে এই কুৱেশ্যনটো শিকিবা যে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা, ঠিক আছে। এই দুটাৰ পৰা তোমালোকে মাৰ্কছ চাবা, বহুত ইম্পৰ্টেণ্ট আছে এই দুটা কুৱেশ্যন। নেক্সট চোৱা তোমালোকে পেজ নং 16 আহা। পেজ নং 16 যিটো কুৱেশ্যন 13 আছে যে অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি, এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা। তো 13 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা। আৰু 15 নম্বৰটো কিন্তু তোমালোকৰ বহুত ইম্পৰ্টেণ্ট আছে যে অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা, উদাহৰণ দি ব্যাখ্যা কৰা। নেক্সট তোমালোকে 20 নম্বৰ আহা। কুৱেশ্যন নং 20ত তোমালোকে কি কৰিবা, ক্ষয়ী ভৱন কাক বোলে, এই ক্ষয়ী ভৱনৰ তোমালোকৰ কি কৰিব, সংজ্ঞা দিব আহিব যে ক্ষয়ী ভৱন কাক বোলে। তোমালোকে ক্ষয়ী ভৱন কি তাক লিখিব লাগিব, ঠিক আছে। তো তোমালোকে চেপ্টাৰ 1ৰ এইখিনি যদি চোৱা তোমালোকে ইয়াৰে পৰা কমন পাবা। নেক্সট আমি আগবাঢ়ো চেপ্টাৰ 2। চেপ্টাৰ 2 কি আছে যে এচিড, ক্ষাৰক আৰু লৱণ। এচিড, ক্ষাৰক আৰু লৱণৰ এই চেপ্টাৰটোৰ পৰা তোমালোকে ফাৰ্ষ্ট এইটো চোৱা যে এচিডবোৰৰ সোৱাদ টেঙা আৰু ইহঁতে কি কৰে, নীলা লিটমাছক কি কৰে, ৰঙা কৰে। এনেকে লিখি ল'বা চাইডত যে এচিডে নীলা লিটমাছক ৰঙা কৰে, এনেকে মনত ৰাখিবা, অৰ্থাৎ ANR। তাৰপিছত ক্ষাৰে ৰঙা লিটমাছ কি কৰে, নীলা কৰে, ঠিক আছে। এই দুটা তোমালোকে শিকিবাই মাষ্ট, কাৰণ ইয়াৰ এই দুটা তোমালোকৰ শৰ্ট কুৱেশ্যন দিব পাৰে বা MCQ আহিব পাৰে। তাৰপিছত আমি নেক্সট আগবাঢ়ো। চোৱা যে কুৱেশ্যন আহিব পাৰে যে ঘ্ৰাণেন্দ্ৰিক সূচক কাক বোলে। দেখিবা যে পদাৰ্থ এটাৰ আম্লিকতা বা ক্ষাৰকীয়তা নিৰ্দেশ কৰে কিছুমান পদাৰ্থ আছে যিবোৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে, এইবোৰক কি বোলে, ঘ্ৰাণেন্দ্ৰিক সূচক বোলা হয়। যেনে কি নহৰু, লং তেতেলী এইবিলাক, ঠিক আছে। এই কুৱেশ্যনটো তোমালোকে চাবা, মাজৰ পৰা কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন দি দিব পাৰে। ইয়াৰ পিছত তোমালোকে চোৱা পেজ নং 22ত আহা। পেজ নং 22ত পৃষ্ঠা 22ত আহা। প্ৰশ্নাৱলী যিটো আছে ইয়াৰে 1 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা যে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত কিয় থোৱা নহয়। এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট আছে, গতিকে তোমালোকে এই কুৱেশ্যনটো কম্পাৰ্টমেণ্ট এক্সামত এই তোমালোকৰ পৰীক্ষাটোৰ কাৰণে এই কুৱেশ্যনটো তোমালোকে মাষ্ট শিকিবা, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু ৰিপিট হয় বাৰে বাৰে কম্পাৰ্টমেণ্ট এক্সামত। মই সেইটো কাৰণে বাৰে বাৰে কৈছো যে এই কুৱেশ্যনটো তোমালোকে মাষ্ট চাবা। ইয়াৰ পিছত চোৱা তোমালোকে পেজ নং আহা 25ত 25 পেজত থকা প্ৰশ্নাৱলী যিটো 3 নম্বৰ কুৱেশ্যন আছে যে শুকান হাইড্ৰক্লৰিক গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। এই কুৱেশ্যনটো তোমালোকে মাষ্ট চাই থবা, এই কুৱেশ্যনটো তোমালোকে কিন্তু কমন পাবা। নেক্সট চোৱা আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক হ'ল যে
তোমালোকৰ যি pH স্কেল, এই pH স্কেলটো কিন্তু বহুত ইম্পৰ্টেন্ট আৰু ইয়াৰে পৰা যিকোনো এটা কমন কুৱেশ্যন আহিবই। চোৱা যে দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা পৰিমাপনৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে আৰু এই স্কেলক কি বোলে pH স্কেল বোলে। অৰ্থাৎ pH স্কেলৰ দ্বাৰা কি জোখা হয় যে দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা কিমান, আৰু সেই পৰিমাপনৰ বাবে যি স্কেল ব্যৱহাৰ কৰা হয় তাকে কি বোলে pH স্কেল বোলা হয়। ঠিক আছে, তাৰ পিছত আহিব যে pH স্কেলত প্ৰথম ক'ত হয় যে 7ত হয়। আৰু এই গোটেইখিনি মই তোমালোকক আগৰ ক্লাছত মই কিন্তু যোৱা বছৰ পঢ়াইছিলো, হয় নহয়? আৰু চোৱা যে pH স্কেলত মান 7তকৈ কম হোৱাটোৱে হৈছে দ্ৰৱ এটাত কি আম্লিকতা হোৱাটো বুজায়। আৰু 7ৰ পৰা 4লৈ বৃদ্ধি ঘটোৱাটোৱে কি বোলে দ্ৰৱত OH আয়নৰ গাঢ়তা বৃদ্ধি অৰ্থাৎ ক্ষাৰৰ তীব্ৰতা বৃদ্ধি হোৱাটো বুজায়। এই আটাইখিনি মই কি কৰিছো তোমালোকক ক্লাছত বুজাইছিলো। তাৰোপৰি আৰু এটা ইম্পৰ্টেন্ট হ'ল যে pH জুখিবলৈ সাৰ্বজনীন সূচক কি কাগজ ব্যৱহাৰ কৰা হয়, যে পুৰ্ট কাগজ ব্যৱহাৰ কৰা হয়। আশা কৰো তোমালোকৰ মনত আছে আৰু মই ক্লাছখিনি একদম ধুনীয়াকৈ ডিটেইলছত কৰাইছিলো। তথাপি মই আজি তোমালোকক কি কৰি আছো ইম্পৰ্টেন্ট খিনি চাই আছো, দি আছো। তাৰপিছত আৰু এটা MCQ তোমালোকৰ বা শৰ্ট কুৱেশ্যন আহিব পাৰে যে মুখৰ ভিতৰৰ pH-ৰ মান কিমান হলে দন্তক্ষয়ৰ সূচনা হয়, যে মুখৰ ভিতৰৰ pH-ৰ মান 5.5তকৈ কম হলে কি হয় দন্তক্ষয় হয়, অৰ্থাৎ কি হয় দাঁতৰ ক্ষয় হয়। এই কুৱেশ্যনটো তোমালোকক আগতে চাব দিছিলো মই। তাৰপিছত দ্য মোষ্ট ইম্পৰ্টেন্ট বস্তু হ'ল এই চেপ্টাৰৰ পৰা তোমালোকে পেজ নং 28ত আহা। পেজ নং 28ত থকা যিটো এই তালিকাটো আছে যে প্ৰাকৃতিকভাৱে পোৱা কিছুমান এচিড যি তালিকাটো দিছে, এই তালিকাখনৰ পৰা মই আজি কৈছো তোমালোকক কম্পাৰ্টমেন্ট এক্সামত তোমালোকে ইয়াৰ পৰা যিকোনো 2টা বা 3টা কমন পাবাই। কুৱেশ্যন আহিব যে ভিনেগাৰত কি এচিড থাকে, তোমালোকে লিখিব লাগিব এচিটিক এচিড। বা তোমালোকক দিব পাৰে যে কমলা টেঙাত কি এচিড থাকে, চাইট্ৰিক এচিড। তেতেলীত কি থাকে যে টাৰ্টাৰিক এচিড। বিলাহীত থাকে অক্সেলিক এচিড। যিকোনো এটা তোমালোকে কমন পাবাই। নেক্সট টেঙা গাখীৰ বা দৈত কি থাকে লেক্টিক এচিড, কাৰণ তাৰপিছত আৰু এটা আছে যে নেমু টেঙাত কি থাকে চাইট্ৰিক এচিড। পৰুৱাৰ সময়ত কি থাকে মিথানয়িক এচিড। আৰু চুৰাটৰ সময়ত কি থাকে মিথানয়িক এচিড। ইয়াৰে পৰা তোমালোকে মাষ্ট 2টা বা 3টা তোমালোকে কমন পাবাই। গতিকে এই টেবুলটো তোমালোকে কি কৰা আজিয়ে মুখস্থ কৰা, কাৰণ মই ক্লাছতো তোমালোকক কৈছিলো যে এই কুৱেশ্যনটো মুখস্থ কৰিবলৈ। ঠিক আছে, আৰু এইটো তোমালোকৰ মেট্ৰিকতো আহিছিল, যিকোনো এটা ইয়াৰে পৰা এটা কমন আহিছিল কিন্তু। তাৰপিছত চোৱা তোমালোকে পেজ নং আহা 30। পেজ নং 30ত মই তোমালোকক এই কথাখিনি আগতে কৈছিলো যে ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেত আৰু ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা ক'ত ব্যৱহাৰ কৰা হয়, এইকেইটা তোমালোকে মাস্ক শিকিব লাগিব। ব্লিচিং পাউডাৰ অৰ্থাৎ শুকান শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইডৰ লগত ক্লৰিনৰ বিক্ৰিয়াৰ দ্বাৰা কি কৰা হয় ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয়। আৰু ব্লিচিং পাউডাৰক কি সংকেতেৰে বুজোৱা হয় যে CaOCl2 সংকেতেৰে কি কৰা হয় বুজোৱা হয়। নেক্সট ব্লিচিং পাউডাৰৰ ব্যৱহাৰসমূহ চাবা যে ব্লিচিং পাউডাৰ ক'ত ব্যৱহাৰ কৰা হয়, এই সহজখিনি চাই থবা যে ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে আৰু খোৱা পানী বীজাণুমুক্ত কৰিবলৈ। এই ডাঙৰটো যদি মুখস্থ নহয় ন, এই 2টা মুখস্থ কৰিবা বাছ হৈ যাব, তোমালোকৰ 2 মাৰ্কছ পাই যাবা। নেক্সট আহিছে বেকিং চ'ডা, যে বেকিং চ'ডাৰ ৰাসায়নিক নাম কি, ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় বা ৰাসায়নিক সমীকৰণ লিখা। ইমানখিনি শিকিব নালাগে, তোমালোকে জাষ্ট কি কৰিবা বেকিং চ'ডাৰ ৰাসায়নিক যিটো নাম সেইটো শিকিবা যে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট অৰ্থাৎ NaHCO3। ঠিক আছে, এই বস্তুটো চালে তোমালোকৰ কি হৈ যাব। আৰু বেকিং চ'ডা ক'ত ব্যৱহাৰ কৰা হয় যে মুৰমুৰি পকৰি বনাওঁতে কি কৰা হয় পাকঘৰত সততে কি কৰা হয় বেকিং চ'ডা ব্যৱহাৰ কৰা হয়। এই বস্তুটো চাবা। আৰু এটা ব্যৱহাৰ হ'ল কি যে বেকিং চ'ডা খোৱা বস্তু সোনকালে সিজিবলৈ কি কৰা হয় ব্যৱহাৰ কৰা হয়। এই 2টাটো হ'ল বেকিং চ'ডাৰ প্ৰয়োগ। নেক্সট চোৱা তোমালোকে যে কাপোৰ ধোৱা চ'ডা। নেক্সট কি যে কাপোৰ ধোৱা চ'ডা। এই বস্তুটো তোমালোকে কি কৰিবা কাপোৰ ধোৱা চ'ডা ক'ত ব্যৱহাৰ কৰা হয় এই বস্তুটো তোমালোকে চাই থলে হৈ যাব। যে কাপোৰ ধোৱা চ'ডা ক'ত ব্যৱহাৰ কৰা হয়, যে বৰাক্সৰ দৰে ছডিয়াম যৌগৰ পণ্য উৎপাদনত ব্যৱহাৰ কৰা হয়। তাৰপিছত ছডিয়াম কাৰ্বনেট এই 2টা চাবা যে পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ কি কৰা হয় কাপোৰ ধোৱা চ'ডা ব্যৱহাৰ কৰা হয়। হয়তো MCQ আহিব পাৰে যে পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়, উত্তৰ কি হ'ব কাপোৰ ধোৱা চ'ডা। এই 2টা শিকি থবা, এই 2টা বহুত সহজ আছে আৰু এই 2টা তোমালোকৰ কি হ'ব মনত থাকি যাব। গতিকে এই 2টা মই তোমালোকক মুখস্থ কৰিব কৈছো। আৰু ইয়াৰে পৰা কিন্তু তোমালোকে কি কৰিবা যিকোনো এটা কমন পাবাই মাষ্ট। আৰু এটা হ'ল যে প্লাষ্টাৰ অফ পেৰিছ ক'ত ব্যৱহাৰ কৰা হয়, যে যেতিয়া কি কৰা হয় ডাক্তৰে ভঙা হাড়ত কি কৰা হয় চাইছা নহয় কেতিয়াবা কাৰোবাৰ যদি হাত ভাঙি যায় তাতে কি কৰা হয় এটা বগা ৰঙৰ কি কৰা হয় এটা প্ৰলেপ দিয়া হয়, আৰু সেই প্ৰলেপটোকে কি কোৱা হয় প্লাষ্টাৰ অফ পেৰিছ। ঠিক আছে, এই বস্তুটো তোমালোকে মাস্ক শিকিবা। নেক্সট চোৱা পেজ নং 33। পেজ নং 33 প্ৰশ্নাৱলী যিটো 1 নম্বৰ কুৱেশ্যন আছে এইখিনিতো মই তোমালোকক কৈছোৱেই যে যৌগ CaOCl ৰ সাধাৰণ নামটো কি, এই কুৱেশ্যনটো চাবা। আৰু এইটো মই অলৰেডি এইমাত্ৰ দেখুৱাইছো যে কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম লিখা। এই কুৱেশ্যন চাবা। আৰু 5 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা যদি পাৰা যে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজত বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা। এনেকুৱা কুৱেশ্যন কিন্তু তোমালোকে ডাইৰেক্ট কমন পাবা। তাৰপিছত তোমালোকে পেজ অনুশীলনীত আহা। অনুশীলনীত তোমালোকে কি কৰা পেজ নং 35ত আহা। পেজ নং 35ত যিটো তোমালোকৰ 11 নম্বৰ কুৱেশ্যনটো এইটো চাবা যে কেঁচা গাখীৰৰ pH ৰ মান 6
ই দৈত পৰিণত হলে পিএইচ সলনি হবনে ব্যাখ্যা কৰা। এই কুৱেশ্যনটো চাবা। আৰু 14 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট আছে যে প্ৰশমন বিক্ৰিয়া কি, দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা। এই কুৱেশ্যনটো তোমালোকে যিকোনো এই কুৱেশ্যনটো তোমালোকে কমন পাবাই মানে 100% চিউৰ। মই তোমালোকক কৈছো যে প্ৰশমন বিক্ৰিয়া কি, দুটা উদাহৰণ বা কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা। যিকোনো এটা তোমালোকে মাষ্ট কমন পাবাই। ঠিক আছে। সো আমি এতিয়া নেক্সট আগবাঢ়ো, যেটো 2 নম্বৰ কুৱেশ্যনটো হ'ল 2 নম্বৰ চেপ্টাৰটো হ'ল। এতিয়া আমি নেক্সট চেপ্টাৰলৈ আগবাঢ়ো যে ধাতু আৰু অধাতু। এই চেপ্টাৰটোৰ পৰা তোমালোকে কি কৰিবা, ধাতু আৰু অধাতুৰ মাজত যিখিনি পাৰ্থক্য বা তোমাৰ যিখিনি পাৰ্থক্য আছে, যে ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্যসমূহ লিখা, সেইসমূহ লিখিবা। আৰু মই তোমালোকক আগতে কৈছিলো যে ধাতুসমূহ কি, ধাতুসমূহ ধাতৱ দ্যুতি সম্পন্ন, কিন্তু অধাতুবিলাক ধাতৱ দ্যুতি সম্পন্ন নহয়। তাৰপিছত ধাতুসমূহ কি বিদ্যুৎ পৰিবাহী, অধাতুসমূহ বিদ্যুৎ পৰিবাহী নহয়। ধাতুবিলাক কোনবিলাক, যে সোণ ৰূপ, আৰু অধাতুবিলাক কোনবিলাক, যে ধৰা প্লাষ্টিক বা এনেকুৱা যিবিলাকৰ মাজেৰে কি নহয়, কাৰেণ্ট পাছ হৈ নাযায়। ঠিক আছে। সো ইয়াৰ পিছত আটাইতকৈ মোষ্ট ইম্পৰ্টেন্ট বা ৰিপিটেড কমন কুৱেশ্যনটো হ'ল যে ধাতুৰ ঘাত সহনীয়তা আৰু ঘাত নমনীয়তা কাক বোলে। চোৱা, ধাতুৰ পাত দীঘল কৰি তাৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণক কি বোলে, ধাতুৰ নমনীয়তা বোলে। যেনে আৰু আটাইতকৈ ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল যে কোন আটাইতকৈ কি নমনীয় ধাতু। কুৱেশ্যন আহিব যে আটাইতকৈ নমনীয় ধাতু কোনটো, তোমালোকে লিখিব লাগিব কি, যে সোণ। ঠিক আছে। তাৰপিছত আৰু এটা ইম্পৰ্টেন্ট হ'ল যে ঘাত সহনশীল, ঘাত সহনশীলতা। অৰ্থাৎ ধাতু এটা কি কৰিব পাৰি, হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি, আৰু এই ধৰ্মক কি বোলে, ঘাত সহনীয়তা বোলে। আৰু সোণ আৰু ৰূপ আটাইতকৈ কি ঘাত সহনশীল ধাতু। এই দুটা তোমালোকে মাৰ্কছ পাবা। মানে ধাতুৰ ঘাত সহনশীল আৰু ধাতুৰ ঘাত নমনীয়, এই দুটা কুৱেশ্যন তোমালোকে চাবই লাগিব। নেক্সট হোৱা তলৰ এই পইণ্টটো কিন্তু বহুত ইম্পৰ্টেন্ট, যে ধাতুবোৰৰ তাপৰ সুপৰিবাহী আৰু সিহঁতৰ গলনাংক উচ্চ। তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ'ল কি, ৰূপ আৰু তাম। এই কুৱেশ্যনটো তোমালোকে চাবা যে ৰূপ আৰু তাম কি আৰু পাৰা তুলনামূলকভাৱে কি কম পৰিবাহী। ইয়াৰ পৰা তোমালোকে কিন্তু কমন পাবাই। তাৰপিছত আমি আহো যে অধাতু। অধাতু কুৱেশ্যন আহিব যে যিকোনো দুটা অধাতুৰ নাম লিখা। কি লিখিবা, যে কাৰ্বন, ছালফাৰ, আয়োডিন, যিকোনো তোমালোকে মুখস্থ কৰিবা। ঠিক আছে। তাৰপিছত ধাতুসমূহৰ ভিতৰত একমাত্ৰ ধাতু হ'ল যে ব্ৰমিন, যি কি জুলীয়া, আৰু বাকী কেইটা কি কঠিন নাইবা গেছীয়। একমাত্ৰ ব্ৰমিনে আছে অধাতু যি কি জুলীয়া। আৰু এই কুৱেশ্যনটো তোমালোকৰ আহিব পাৰে। এইটো কমন, বহুত কমন কুৱেশ্যন এইটো, আৰু এইটো মোষ্ট ৰিপিটেড কুৱেশ্যন, খুব আহি থাকে। ঠিক আছে। সো আমি নেক্সট আগবাঢ়ো। চোৱা, নেক্সট তোমালোকে কি কৰা, পেজ নং 40 থাকা। পেজ নং 40 থকা তোমালোকৰ প্ৰশ্নাৱলী, যিটো প্ৰশ্নাৱলী আছে, ইয়াৰে তোমালোকে 1 নম্বৰ কুৱেশ্যনটোৰ পৰা যিকোনো 1 2 3 4 এই চাৰিটাৰ পৰা যিকোনো তোমালোকে এটা বা দুটা বা তিনিটা কমন পাবই পাৰা। কুৱেশ্যন আহিব পাৰে যে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুবিধৰ নাম লিখা, এনেকে আহিব পাৰে। গতিকে ইয়াৰে প্ৰশ্নাৱলীৰ 1 নম্বৰত তোমালোকে চাৰিওটা কিন্তু ভালদৰে চাই ল'বা, আৰু ইয়াৰ পৰা তোমালোকে কমন পাবাই। আমি নেক্সট আগবাঢ়ো। চোৱা, পেজ নং 42 আহা। পেজ নং 42 চোৱা, যে ছডিয়াম আটাইতকৈ সক্ৰিয় ধাতু। কুৱেশ্যন আহিব পাৰে যে আটাইতকৈ সক্ৰিয় ধাতু কোনবিধ, তোমালোকে লিখিব লাগিব কি, ছডিয়াম। ঠিক আছে। তো তাৰপিছত চোৱা, পেজ নং আহা তোমালোকে 43। পেজ নং 43 চোৱা, এই বস্তুটো অকমান ইম্পৰ্টেন্ট আছে, যে ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰি কি কৰে, যে লৱণ আৰু পানী উৎপন্ন কৰে। এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেন্ট আছে, গতিকে তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাই থবা। আমি নেক্সট আগবাঢ়ো। চোৱা, তোমালোকে পেজ নং 45 থকা এই যিটো তালিকা, এই তালিকাটো কিন্তু বহুত ইম্পৰ্টেন্ট, আৰু এই তালিকাটো যদি তোমালোকে জানা, তোমালোকে বাকী কুৱেশ্যন খিনি কৰিব পাৰিবা। মই আগৰ ক্লাছসমূহতো কৈ আহিছো, গতিকে এই যিটো হেৰি আছে, এইটো কেনেকে প্ৰয়োগ হয় মই দেখুৱাই দিম। কিন্তু তোমালোকে পেজ নং 46 আহা। পেজ নং 46 থকা তোমালোকৰ প্ৰশ্নাৱলী যিটো আছে, প্ৰশ্নাৱলী 1 নম্বৰ যিটো কুৱেশ্যন আছে, যে ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়, এইটো মোষ্ট ৰিপিটেড আৰু কমন কুৱেশ্যন। গতিকে তোমালোকক কম্পাৰ্টমেন্ট এক্সামৰ কাৰণে এই কুৱেশ্যনটো তোমালোকক মই সাজেষ্ট কৰি আছো, যে তোমালোকে এই কুৱেশ্যনটো মাষ্ট শিকি থবাই। কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহি থাকে, আৰু কম্পাৰ্টমেন্ট এক্সামত এনেকুৱা কুৱেশ্যনেই দিয়ে কিন্তু। ঠিক আছে। তো তাৰপিছত আহা তোমালোকে পেজ নং আহা, পেজ নং 49। পেজ নং 49ৰ যিটো প্ৰশ্নাৱলী আছে, এই প্ৰশ্নাৱলী তোমালোকে কি কৰিবা, 1 নম্বৰটো তোমালোকে শিকি থবা, যে ছডিয়াম আৰু অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা। হয়তো তোমাৰ আহিব পাৰে ছডিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা, যিকোনো এটা দিব পাৰে। গতিকে তোমালোকে কি কৰিবা, এই একটো তোমালোকে মাষ্ট শিকি থবা। তাৰপিছত চোৱা, তোমালোকে তাৰপিছত পেজ নং আহা, পেজ নং 53। পেজ নং 53 থকা প্ৰশ্নাৱলীৰ তোমালোকে 1 নম্বৰৰ যিকোনো 1 2 3 যিকোনো এটা তোমালোকে উদাহৰণ সহ শিকিব লাগিব। হয়তো তোমাৰ আহিব পাৰে যে সংজ্ঞা লিখা আকৰ, হয়নে, তোমালোকে আকৰ, ইয়াৰে পৰা তোমালোকে মুঠতে যিকোনো দুটা শিকিবা। আৰু 2 নম্বৰটো সহজে, যে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম, এইটো তোমালোকে শৰ্ট কুৱেশ্যনৰ কাৰণে শিকি থবা, যে কি কোন ৰূপ, যিকোনো এনেকুৱা ধৰণৰ কিন্তু তোমালোকৰ আহি যাব পাৰে। আৰু তোমালোকে জানাই কম্পাৰ্টমেন্ট এক্সামত ইমানো এৰি নিদিয়ে, কিন্তু তোমালোকৰ কনচেপ্ট বেছ কিছুমান এতিয়া হয়তো কুৱেশ্যন কাটি দিব পাৰে। গতিকে তোমালোকে সেইখিনিৰ কাৰণে তোমালোকে কি কৰিব লাগিব, নিজকে প্ৰিপেয়াৰ কৰিব লাগিব। ইয়াতে চোৱা, অনুশীলনী কুৱেশ্যনত আহা তোমালোকে। ইয়াতে চোৱা, তোমালোকৰ কুৱেশ্যন নং 6, যে উভধৰ্মী অক্সাইড কাক বোলে, দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া। এই কুৱেশ্যনটো কিন্তু তোমালোকৰ বহুত ইম্পৰ্টেন্ট আছে,
গতিকে এই কুৱেশ্যনটো তোমালোকে শিকি থবা নেক্সট তোমালোকে পেজ নং 57 পেজ নং 57 ত যেটো 10 নম্বৰ কুৱেশ্যন আছে এটো কিন্তু বহুত ইম্পৰ্টেন্ট যে লুট মামৰৰ দ্বাৰা লুট কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা আৰু কি কৰিবা এই ইয়াৰে 12 নম্বৰৰ যিকোনো এটা বা দুটা তোমালোকে আহিব পাৰে কুৱেশ্যন আহিব পাৰে যে গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম গোল্ড আৰু সিলভাৰ ব্যৱহাৰ কৰা হয় কিয় কাৰণ দৰ্শোৱা ইয়াৰে তোমালোকৰ যিকোনো দুটা আহিব পাৰে ইয়াৰে তোমালোকে কি কৰিবা এই বি টো শিকিবা নহলে এ টো শিকিবা ইয়াৰে পৰা যিকোনো দুটাৰ পৰা এটা তোমালোকে কমন পাবা নেক্সট চোৱা 14 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট আৰু মোস্ট ৰিপিটেড কমন কুৱেশ্যন যে ৰাসায়নিক ধৰ্মভিত্তিক ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা এই কুৱেশ্যনটো তোমালোকে মাষ্ট চাই থবা কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে নেক্সট আগবাঢ়ো আমি 4 নম্বৰ চেপ্টাৰ যে কাৰ্বন আৰু তাৰ যৌগ এই চেপ্টাৰটোৰ পৰা তোমালোকে কোনখিনি চাবা তাকে মই দেখুৱাই দি আছো তোমালোকে চেপ্টাৰটো ভালদৰে চোৱা চোৱা ইয়াৰে ওচৰত তোমালোকে CNG ফুল মিনিংটো চাবা যে কম্প্ৰেছ নেচাৰেল গেছ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে আহিব পাৰে আৰু সহযোজী বন্ধনী কাক বোলে দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ গঠন হোৱা বন্ধনীক কি বোলে সহযোজী বন্ধনী বোলা হয় এই কুৱেশ্যনটো তোমালোকে চাবা নেক্সট পেজ নং 61 পেজ নং 61 ৰ প্ৰশ্নাৱলী যেটো আছে এই প্ৰশ্নাৱলী 1 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা যে কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব এটা মোস্ট ৰিপিটেড আৰু কমন কুৱেশ্যন গতিকে এই কুৱেশ্যনটো তোমালোকে মাষ্ট চাবাই নেক্সট আমি আগবাঢ়ো চোৱা তোমালোকে কোনখিনি চাবা মই দেখুৱাই দিও এই চেপ্টাৰটোৰ পৰা ইমান টেনচন লোৱাৰ দৰকাৰ নাই তোমালোকক জাস্ট যিখিনি দেখুৱাই আছো এইখিনি যদি তোমালোকে ভালদৰে চোৱা ন তোমালোকে কম্পাৰ্টমেন্ট এক্সামত আৰামছে পাছ কৰিবা চোৱা এই প্ৰশ্নাৱলীত তোমালোকে পেজ নং 68 ত আহা পেজ নং 68 ৰ 3 নম্বৰ কোৱেশ্চনটো প্ৰশ্নাৱলীত এইটো চাবাই যে সাইক্লোপেন্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা আৰু এইটো কোৱেশ্চন মই তোমালোক কমন দিছিলো মেট্ৰিকতো আহিছে নেক্সট পেজ নং 69 পেজ নং 69 ৰ 4 নম্বৰ কোৱেশ্চনত তোমালোকে 2 নম্বৰটো শিকিবা যে ব্ৰমপেন্টেন নহলে বিউটানন এই দুটাৰ পৰা তোমালোকে যিকোনো এটা শিকিবা বাস তোমালোকৰ হৈ যাব ঠিক আছে নেক্সট আমি একবাৰ তোমালোকে চোৱা পেজ নং 71 পেজ নং 71 ৰ প্ৰশ্নাৱলী যেটো 1 নম্বৰ কোৱেশ্চন আছে যে ইথানলক ইথানোইক এসিডলৈ ৰূপান্তর কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া এই কোৱেশ্চনটো কিন্তু তোমালোকে শিকি থবা এই কোৱেশ্চনটো অহাৰ খুব চান্স আছে এবাৰ কম্পাৰ্টমেন্ট এক্সামত ঠিক আছে নেক্সট চোৱা তোমালোকে কি কৰিবা পেজ নং তোমালোকে পেজ নং 78 ত আহা পেজ নং 78 ত তোমালোকে কি কৰিবা the most and repeated common question টো হল যে কঠিন পানীত সাবুন ব্যৱহাৰ কৰিলে গেছ কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা এই কোৱেশ্চনটো চাবা আৰু 15 নম্বৰ কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট আৰু ৰিপিটেড কোৱেশ্চন যে সাবুনৰ মলিয়া আঁতৰোৱা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা এইটো মই তোমালোকক আজিৰ ডেটত কৈছো তোমালোকে শিকিবা তোমালোকৰ কম্পাৰ্টমেন্ট এক্সামত এইটো কমন পাবা 5 নম্বৰৰ কাৰণে আহে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন যদি তোমালোকে এক দুটা কৰি দিব পাৰা ন তোমালোকৰ কি হ'ব একদম পাস কৰাৰ চান্সটো আহি যাব গতিকে তোমালোকৰ টেনচনৰ কোনো দৰকাৰ নাই মই যিখিনি দেখুৱাইছো তোমালোকে সেইখিনি ভালদৰে চাই গলে তোমালোকে আৰামছে পাস কৰিবা নেক্সট আমাৰ 4 নম্বৰ চেপ্টাৰ শেষ হৈ গল এতিয়া আমি আহিছো 5 নম্বৰ চেপ্টাৰটো যে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এই চেপ্টাৰটোৰ পৰা তোমালোকে কি পঢ়িবা মই তোমালোকক দেখুৱাই দি আছো তোমালোকে কি কৰিবা পেজ নং 81 ত আহা পেজ নং 81 ত কি কৰিবা ডবাৰিনৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাসমূহ কি আছিল আৰু নিউলেন্সৰ অষ্টকক্ষেত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল তোমালোকে পেজ নং এই প্ৰশ্নাৱলীৰ 2 আৰু 3 এই দুইটা কোৱেশ্চন কিন্তু তোমালোকে চাই যাবাই ঠিক আছে তাৰ পিছত আমি আগবাঢ়ো তোমালোকে আহা তোমালোকে পেজ নং এতিয়া আহা তোমালোকে যে পেজ নং 90 পেজ নং 90 ইয়াৰে যে আধুনিক পৰ্যাবৃত্ত তালিকা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আখোৱাবোৰ কিদৰে দূৰ কৰিছিল এই কোৱেশ্চনটো তোমালোকে মাষ্ট চাই থবা ঠিক আছে তাৰ পিছত তোমালোকে আহা অনুশীলনী কুৱেশ্চন এনসাৰত অনুশীলনী কুৱেশ্চন এনসাৰত তোমালোকে 8 নম্বৰ কুৱেশ্চনটো চাই থবা যে পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে এই কুৱেশ্চনটো তোমালোকে চাই থবা আৰু এইখিনি চালে তোমালোকৰ হৈ যাব নেক্সট আমি আগবাঢ়ো 6 নম্বৰ চেপ্টাৰটো যে জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো তোমালোকে কি কৰিবা পেজ নং 95 ৰ যেটো প্ৰশ্নাৱলী 2 নম্বৰ কুৱেশ্চন আছে যে আমি কিহৰ ওপৰত ভিত্তি কৰি জীৱ এটা জীৱিত নে মৃত তাক ঠাৱৰ কৰিম এই কুৱেশ্চনটো তোমালোকে চাই থবা ঠিক আছে তাৰ পিছত ইয়াৰে তোমালোকে চোৱা যে স্বপক্ষীয় পৰিপুষ্টি আৰু এটা আছে এই পৰপক্ষী পৰিপুষ্টি এই দুয়োটা কিন্তু তোমালোকে চাই থব লাগিব ঠিক আছে তাৰ পিছত চোৱা পৰপুষ্টি এনেকুৱা বিলাক তোমালোকে চাই থবা পেজ নং 101 ত আহা পেজ নং 101 ৰ তোমালোকৰ প্ৰশ্নাৱলী যেটো আছে 2 নম্বৰ প্ৰশ্নাৱলী ইয়াৰে তোমালোকে কি কৰিবা 3 নম্বৰ কুৱেশ্চনটো বহুত ইম্পৰ্টেন্ট যে আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি এই কুৱেশ্চনটো তোমালোকে চাই থবা আৰু 1 নম্বৰটো শিকিবা যে স্বপক্ষিত পুষ্টি আৰু পৰপক্ষিত পুষ্টিৰ মাজত পাৰ্থক্য কি 2 নম্বৰটো চাই থবা যে সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত পায় এই কুৱেশ্চনটো বহুত ইম্পৰ্টেন্ট আৰু ৰিপিটেড ঠিক আছে সো আমি নেক্সট আগবাঢ়ো চোৱা নেক্সট দা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্চনটো হ'ল যে গ্লুকোজ অণু ভাঙনৰ বিভিন্ন পথ এই কুৱেশ্চনটো তোমালোকে চাই থবা কাৰণ এই কুৱেশ্চনটো মই বাৰে বাৰে কি কৰো তোমালোকক কমন দি আছো আৰু এই কুৱেশ্চনটো বাৰে বাৰে আহিও আছে কিন্তু বহুত বছৰ আহিছে প্ৰি ফাইনেলতো আহিছে মেট্ৰিকতো আহিছে আৰু মোৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো তোমালোকে এইটো শিকিবা তোমালোকৰ কম্পাৰ্টমেন্ট এক্সামত আহিব ঠিক আছে সো নেক্সট আমি আগবাঢ়ো চোৱা তোমালোকে পেজ নং 106 ত আহা পেজ নং 106 ত থকা
মানুহৰ হৃদয়ৰ আভ্যন্তৰীণ গঠন যিটো চিত্ৰ আছে এই চেপ্টাৰটো তোমালোক এই চিত্ৰটো তোমালোকৰ এইবাৰ কম্পাৰ্টমেণ্টেল এক্সামত আহিব পাৰে তোমাক এইটো আঁকিব পাৰে আহিব পাৰে 5 নম্বৰৰ কাৰণে আহে ঠিক আছে তো তাৰ পিছত চোৱা তোমালোকে পেজ নং 110 আহে 110 যেটো প্ৰশ্নাৱলীৰ 3 আৰু 4 নম্বৰ কোৱেশ্চন আছে এই দুটা চাবা যে উচ্চ খাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ অংগসমূহ কি আৰু উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন এই দুটা কোৱেশ্চন তোমালোকে চাবা নেক্সট তোমালোকে পেজ নম্বৰ 111 আহা পেজ নং 111 থকা নেফ্ৰনৰ গঠন এই চিত্ৰটো তোমালোকে মাস্ক শিকিবাই কাৰণ এই চিত্ৰটো তোমালোকৰ আহিবই কম্পাৰ্টমেন্ট এক্সামত এই কোৱেশ্চনটো অহাৰ খুব এবাৰ চান্স আছে গতিকে তোমালোকে নেফ্ৰনৰ গঠন এই চিত্ৰটো ভালদৰে আঁকি শিকিবা এটো পাৰ্সোনালি যেটো আছে যে নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট ঠিক আছে নেক্সট তোমালোকে অনুশীলনীত আহা পেজ নং 113 পেজ নং 113 পাচনৰ লালটিৰ ভূমিকা 6 নম্বৰ কোৱেশ্চনটো চাবা আৰু 8 নম্বৰ কোৱেশ্চনটো চাবা যে খবাত আৰু অবাত ছখনৰ মাজত পাৰ্থক্য কি খবাত আৰু অবাত ছখনত সম্পাদন কৰা প্ৰাণীৰ নাম লিখা 8 নম্বৰ কোৱেশ্চনটো কিন্তু তোমালোকে চাবা নেক্সট আমি আগবাৰো যেটো 7 নম্বৰ চেপ্টাৰ আছে যে নিয়ন্ত্ৰণ আৰু সমন্বয় এই চেপ্টাৰটোৰ পৰা তোমালোকে কোনখিনি চাবা মই তোমালোকক দেখাই দি আছো চোৱা তোমালোকে মানুহৰ মস্তিষ্কৰ বিভিন্ন ভাগসমূহ এইসমূহ তোমালোকে চাব লাগিব পেজ নং 119 আহা পেজ নং 119 তোমালোকে 4 নম্বৰ কোৱেশ্চনটো চাবা যে আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ আৰু প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি এই দুটা তোমালোকে চাই থবা ঠিক আছে নেক্সট আমি আগবাৰো চোৱা এই কোৱেশ্চনটো তোমালোকৰ এইবাৰো আহিছে মই মেট্ৰিকত কমন দিছিলো কিন্তু যে ভূ কেন্দ্ৰবেগী চলনৰ কি কৰিব লাগে আমি বুজাই লিখিব লাগে যে গছ এটা থাকিলে আমি যদি কি কৰো বস্তু তেনেকে থৈ দিও কোনফালে গতি কৰিব যে ভূ কেন্দ্ৰবেগী অৰ্থাৎ মাটিৰ দিশে কি কৰিব গতি কৰিব আৰু এনেকে যদি আমি ৰ'দৰ পোহৰত ৰাখি দিও কি হ'ব এনেকে কি কৰিব ৰ'দৰ ফালে আগবাঢ়িব এই বস্তুটো মই তোমালোকক ক্লাছত ধুনীয়াকে বুজাইছিলো এইটো চোৱা পেজ নং 122 আছে যে জলানুবেগীৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা আৰু মই তোমালোকক কমন দিছিলো যে এই কোৱেশ্চনটো কমন দিছিল যে ভূ কেন্দ্ৰবেগী চলনৰ পৰীক্ষামূলক আৰ্হি প্ৰস্তুত কৰা আৰু এইটো ডাইৰেক্ট এবাৰ মেট্ৰিকত আহিছে ঠিক আছে মই এই কোৱেশ্চনটো কিন্তু তোমালোকৰ এই চেপ্টাৰটোৰ পৰা মই ডাইৰেক্ট কমন দিছিলো আৰু ডাইৰেক্ট কমন পৰি গৈছে নেক্সট তোমালোকৰ পেজ নম্বৰ 125 ৰ যেটো প্ৰশ্নাৱলী ইয়াৰে চোৱা তোমালোকে কি কৰিবা এই 2 নম্বৰ কোৱেশ্চনটো শিকিবা যে আয়োডিন বস্তু লৱণ কৰাটো কিয় আৱশ্যক আৰু 4 নম্বৰ কোৱেশ্চনটো তোমালোকে শিকিবা যে কিছুমান ডায়াবেটিস ৰোগীক ইনসুলিনৰ বেজি দিয়া হয় কিয় এই দুটা কোৱেশ্চন কিন্তু তোমালোকৰ বহুত ইম্পৰ্টেন্ট আৰু কমন কোৱেশ্চন নেক্সট আমি আগবাৰো তোমালোকে পেজ নং 126 আহা পেজ নং 126 ৰ 5 নম্বৰ কোৱেশ্চনটো মই তোমালোকক অলৰেডি কৈছোই যে নিউৰন গঠনৰ এটা চিত্ৰ আঁকা ইয়াৰ কাৰ্য বৰ্ণনা কৰা আৰু 10 নম্বৰ কৈছো যে ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা এই দুটা কোৱেশ্চন তোমালোকে মাস্ট চাবা সো আমি নেক্সট আগবাৰো যেটো চেপ্টাৰ 8 অৰ্থাৎ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই চেপ্টাৰটোৰ পৰা ইমানখিনি কোৱেশ্চন নিদিও কিন্তু যিখিনি কোৱেশ্চন দিম তোমালোকৰ ডাইৰেক্ট কমন পাবা চোৱা পেজ নং 128 আহা ইয়াৰে কৈছে প্ৰজনন প্ৰক্ৰিয়াত ডিএনএ প্ৰতিলিপিৰ আৱশ্যক কি এই কোৱেশ্চনটো তোমালোকে চাবা নেক্সট আমি আগবাৰো চোৱা তোমালোকে পেজ নং 134 আহা পেজ নং 134 কি কৈছে যে দীৰ্ঘচ্ছেদত এপাহ ফুল এই যেটো চিত্ৰ এই চিত্ৰটো তোমালোকে মাস্ক শিকিবা কাৰণ এই চিত্ৰটো তোমালোকৰ ডাইৰেক্ট কমন আহিব পাৰে নেক্সট চোৱা তোমালোকে এই চিত্ৰটো কিন্তু আহিব পাৰে যে ভূ গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণ চিত্ৰটো আঁকি দেখুৱা এই কোৱেশ্চনটো কিন্তু ইম্পৰ্টেন্ট আছে ঠিক আছে হয়তো তোমাৰ মানুহৰ পুংজনন তন্ত্ৰ বা স্ত্ৰীজনন তন্ত্ৰ এনেকুৱা বিলাকৰ পৰাও কিন্তু আহিব পাৰে তাৰপিছত মই তোমালোকক এইখিনি কমন দিছিলো যে জননৰ ভিতৰত বেক্টেৰিয়া দ্বাৰা আক্ৰমণ হোৱা ৰোগ যেনে গনৰিয়া আৰু কি সিফিলিস আদি ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হোৱা ৰোগ HIV AIDS এনেকুৱা ধৰণৰ মই তোমালোকক কৈছিলো আৰু এই কোৱেশ্চনখিনি তোমালোকে চাবা নেক্সট পেজ নং 141 ত ইয়াৰে 4 নম্বৰ কোৱেশ্চনটো চাবা যে অজন প্ৰজনন প্ৰক্ৰিয়াতকৈ জন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি আৰু 7 নম্বৰটো মই কৈছোই যে দীৰ্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংগসমূহ চিহ্নিত কৰা আৰু 8 নম্বৰ কোৱেশ্চনটো বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি এইটো বহুত ইম্পৰ্টেন্ট আছে যেনে পেজ নং 140 ৰ তোমালোকৰ প্ৰশ্নাৱলী 1 আৰু 3 এই দুটা কোৱেশ্চন তোমলোকে চাবা যে নিউক্লিয়েশন আৰু পৰাগযোগৰ পাৰ্থক্য কেনে ধৰণৰ আৰু কৈশোৰ কালত ছোৱালীৰ দেহত কেনে ধৰণৰ পৰিৱৰ্তন দেখা যায় দুটা ইম্পৰ্টেন্ট আছে তো তাৰ পিছত আমি আগবাঢ়ো তোমালোকৰ যেটো চেপ্টাৰ 9 আছে যে বংশগতি আৰু ক্ৰমবিকাশ এই চেপ্টাৰটোত চোৱা তোমালোকে কোনখিনি চাবা মই তোমালোকক দেখাই দিও তোমালোকে পেজ নং 147 ত আহা 147 ৰ তোমালোকে 1 নম্বৰ কোৱেশ্চনটো চাবা যে মেন্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী তাক কেনেকৈ নিৰ্ণয় কৰিছিল এই কোৱেশ্চনটো চাবা আৰু 4 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট যে মানুহৰ সন্তানৰ লিংগ কেনেদৰে নিৰ্ণয় কৰা হয় এনেকুৱা ধৰণৰ তোমালোকৰ কোৱেশ্চন বিলাক আহিব আৰু এইখিনি তোমালোকে চাবা যে মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণয়ক ক্ৰমজমজোৰ হল XX আৰু আনহাতে পুৰুষৰ হল XY এই দুইটা তোমালোকৰ MCQৰ কাৰণে কিন্তু আহিব পাৰে নেক্সট তোমালোকে পেজ নং 151 ৰ প্ৰশ্নাৱলীৰ যেটো 1 নম্বৰ কোৱেশ্চন যে নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি উপাদানে অৰিহণা যোগায় এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে আৰু অহাৰ খুব চান্স আছে ঠিক আছে
সো তোমালোকে নেক্সট চোৱা 156 পেজৰ প্ৰশ্নাৱলী যিটো 3 নম্বৰ কুৱেশ্যন জীৱাশ্মসমূহ কি বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয় এই কুৱেশ্যনটো তোমালোকে চাবা নেক্সট 157 এই যেটো মই তোমালোকক হাইলাইট কৰি দিছো যে হাজাৰ হাজাৰ বছৰ ধৰি আমি য'তে বাস কৰি আছো কিয় আমাৰ সকলোৰে আদিভূমি ক'ত আফ্ৰিকা মানুহৰ আদিম প্ৰজাতিৰ নাম হ'ল সেপিয়ান্সৰ হোমো সেপিয়েন্স এই হোমো সেপিয়ান্সৰ এই কুৱেশ্যনটো তোমালোকে চাবা হোমো সেপিয়েন্স নেক্সট তোমালোকে পেজ নং 159 তোমালোকে অনুশীলনীৰ 6 নম্বৰ কুৱেশ্যনটো চাবা যে উদাহৰণ সমসংস্থ আৰু সমবৃত্তি ৰংগৰ বিষয়ে ব্যাখ্যা কৰা আৰু বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰৰ লগত সংযোগ হৈ আছে এই কুৱেশ্যনটো নেক্সট 12 নম্বৰ কুৱেশ্যনটো কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদিত জীয়াই থাকিবৰ বাবে কি কৰে সুবিধা কৰি তোলে এই উক্তিৰ সৈতে একমত নে যদি হয় কিয় আৰু যদি নহয় কিয় এই কুৱেশ্যনটো তোমালোকে চাবা নেক্সট তোমালোকৰ যেটো 10 নম্বৰ চেপ্টাৰ আছে পোহৰ প্ৰতিফলনৰ প্ৰতিহৰণ এই চেপ্টাৰটোৰ পৰা তোমালোকে ফাৰ্স্ট শিকিবা যে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা পোহৰৰ প্ৰতিফলনৰ এই দুটা সূত্ৰ শিকিবা যে আপতন কোণ প্ৰতিফলন কোণৰ সমান আৰু আপতিত ৰশ্মি দাপনৰ আপতন বিন্দুৰ তুলনাত লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে তাৰপিছত গোলাকাৰ দাপনৰ যিখিনি তোমালোকৰ হেৰি আছে যে ভাঁজ ব্যাসাৰ্ধ তাৰ পিছত মেৰু তাৰ পিছত তোমালোকৰ ফকাস দৈৰ্ঘ্য মুখ্য ফকাস এইখিনি মই তোমালোকক ক্লাছ কৰাইছো অলৰেডি আৰু সেইখিনি যদি তোমালোকৰ কিবা প্ৰবলেম আছে তোমালোকে চাই ল'বা ঠিক আছে তাৰ পিছত তোমালোকে এই কুৱেশ্যনটোৰ পৰা তোমালোকে কি কৰিবা উদাহৰণৰ যিখিনি দাপনৰ অংক আছে সেইখিনি তোমালোকে চাব লাগিব সো 168 পেজত তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো আছে যে গোলাকাৰ দাপনৰ কোণত ভাঁজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে ভাঁজ ব্যাসাৰ্ধ অৰ্থাৎ r ৰ মান দিয়া আছে আমাক আমি কি কৰিব লাগে f ৰ মান আমি উলিয়াব লাগে গতিকে r = 12 এই সূত্ৰটো ব্যৱহাৰ কৰি দিবা আৰু তোমালোকে মানটো উলিয়াই ল'ব পাৰিবা তাৰ পিছত তোমালোকে বিবৰ্ধন অৰ্থাৎ m = কি h' অৰ্থাৎ -v/u এইখিনি তোমালোকে জানিব লাগিব আৰু দাপনৰ সূত্ৰসমূহ জানিলেহে তোমালোকে কি কৰিব পাৰিবা দাপনৰ অংকখিনি জানিব পাৰিবা তাৰপিছত উদাহৰণ তোমালোকে 10.12 চাবা এইটো বহুত ইম্পৰ্টেন্ট আছে আৰু ৰিপিটেড কুৱেশ্যন আৰু এইটো বহুত ইজিও হয় তোমালোকে জাস্ট কি কৰিব লাগে এই উদাহৰণ 10.1 টো তোমালোকে শিকিব লাগে এইটো তোমালোকৰ আহিব পাৰে নেক্সট 171 পেজৰ যেটো প্ৰশ্নাৱলী 2 নম্বৰটো আছে যে অৱতল দাপন এখন ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটা তিনিগুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে প্ৰতিবিম্বটোৰ অৱস্থান কি হ'ব এই কুৱেশ্যনটো তোমালোকে চাবা ওকে তাৰ পিছত তোমালোকে এই বস্তুটো চাবা যে পোহৰৰ প্ৰতিফলন কাক বোলে ঠিক আছে মই ইয়াতে হাইলাইট কৰি দিছো আৰু এইখিনি তোমালোকে চাবাই নেক্সট তোমালোকে পেজ নং আহা 176 পেজৰ প্ৰশ্নাৱলী যেটো 2 নম্বৰ কুৱেশ্যন আছে যে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে কাচত পোহৰৰ দ্ৰুতি কিমান হ'ব আৰু শূন্যত পোহৰৰ দ্ৰুতি যদি 3 × 10⁸ মিটাৰ প্ৰতি ছেকেণ্ডত হয় এই কুৱেশ্যনটো তোমালোকে চাবা নেক্সট তোমালোকে লেন্সৰ যেটো হেৰি আছে তোমালোকে পেজ নং 182 আহা পেজ নং 182 উদাহৰণ 10.4 যেটো আছে 2 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা 10 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হ'ল লেন্সৰ পৰা লক্ষ্যবস্তু দূৰত্ব 15 সেন্টিমিটাৰ প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা হয় ইয়াৰ বিবৰ্ধন উলিওৱা এই কুৱেশ্যনটো তোমালোকে চাবা নেক্সট তোমালোকে 184 পেজৰ যেটো প্ৰশ্নাৱলী আছে ইয়াতে তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চাবা যে 2 মিটাৰ ফকাস দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ কি কৰিব লাগে ক্ষমতা নিৰ্ণয় কৰিব লাগে অৰ্থাৎ কি উলিয়াব লাগে নেক্সট তোমালোকে অনুশীলনীৰ পৰা তোমালোকে চোৱা পেজ নং 186 ৰ যেটো 12 নম্বৰ আৰু 14 নম্বৰ কুৱেশ্যন আছে এই দুটা তোমালোকে মাৰ্কস শিকিবাই কাৰণ এই দুটা কুৱেশ্যন বহুত ইম্পৰ্টেন্ট আৰু ৰিপিটেড কুৱেশ্যন নেক্সট 11 নম্বৰ যেটো চেপ্টাৰ আছে মানুহৰ চকুৰ বাৰেবৰণীয়া পৃথিৱী ইয়াৰ এই চেপ্টাৰৰ পৰা তোমালোকে ফাৰ্স্ট শিকিবা যে মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ কাৰণ মানুহৰ চকুৰ এই চিত্ৰটো আহি থাকে গতিকে এই চিত্ৰটো তোমালোকে ভালদৰে শিকি ল'বা আৰু কোনটো ইজি হয় তোমালোকে ইন্টাৰনেটৰ পৰা এইটোতকে ইন্টাৰনেটৰ আৰু একেবাৰে ইজি নিয়মত আছে গুগলত সাৰ্চ কৰিলে তোমালোকে এইটো পাই যাবা ঠিক আছে তাৰ পিছত মোস্ট ইম্পৰ্টেন্ট আৰু এই চেপ্টাৰটোৰ পৰা মোস্ট ৰিপিটেড কুৱেশ্যন খিনি হ'ল যে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা কাক কয় তাৰ পিছত হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বা এইটো চাবা বা প্ৰেছবায়োপিয়া ইয়াৰে তিনিটাৰ পৰা যিকোনো তোমালোকৰ এটা আহিবই বা তোমালোকে এই কুৱেশ্যন খিনি আহেই গতিকে তোমালোকে এইটো চাবা তাৰপিছত নেক্সট 190 পেজৰ যেটো প্ৰশ্নাৱলী 1 নম্বৰ কুৱেশ্যনটো আছে চকুৰ উপযোজন ক্ষমতা কি এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেন্ট আহি থাকে আৰু তোমালোকে এইটো চাবা নেক্সট আমি আগবাঢ়ো তিনডাল পৰিঘটনাটো চাবা যে তিনডাল পৰিঘটনা তাৰ পিছত তোমালোকে অনুশীলনী যেটো 6 নম্বৰ কুৱেশ্যন আছে যে নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ প্ৰকৃতি আৰু ক্ষমতা কিমান এই কুৱেশ্যনটো চাবা নেক্সট 13 নম্বৰ কুৱেশ্যনটো চাবা যে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয় এই 13 নম্বৰ কুৱেশ্যনটো চাবা আৰু 10 নম্বৰটো চাবা যে তৰাই তিৰবিৰাই কিয় ঠিক আছে এইখিনি চাবা তোমালোকৰ হৈ যাব নেক্সট 12 নম্বৰ যেটো চেপ্টাৰ আছে যে বিদ্যুৎ এই বিদ্যুৎ চেপ্টাৰটোৰ পৰা কোনখিনি চাবা মই তোমালোকক দেখুৱাই দি আছো উদাহৰণ 12.1 টো চাবা যে এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে
10 মিনিট সময় 0.5 প্ৰবাহলৈ বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা। এই কুৱেশ্যনটো তোমালোকে চাবা কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত 200 পেজৰ যিটো প্ৰশ্নাৱলী যিটো 2 নম্বৰ কুৱেশ্যন আছে প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া, এইটো তোমালোকে চাবা। নেক্সট তোমালোকে উদাহৰণ 12.2 যিটো আছে যে 12 ভোল্ট বিভৱ ভেদৰ দুটা বিন্দুৰ মাজেৰে 2 কুলম আধান চালিত কৰোঁতে কিমান কাৰ্য কৰিব লাগিব। আৰু প্ৰশ্নাৱলী যিটো 3 নম্বৰ কুৱেশ্যন আছে 6 ভোল্ট বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম আধানক কিমান শক্তি দিয়া হয়। এই কুৱেশ্যনখিনি চাবা আৰু ওমৰ সূত্ৰটো তোমালোকে মাৰ্কছ চাবা কাৰণ ওমৰ সূত্ৰটোৰ পৰা বহুত কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহি থাকে। ঠিক আছে। আৰু বৈদ্যুতিক বাল্বৰ এই ফিলামেন্টত কি ব্যৱহাৰ কৰা হয় যে টাংষ্টান বৈদ্যুতিক বাল্বত ব্যৱহাৰ কৰা। এইটো তোমালোকৰ MCQ আহিব পাৰে, গতিকে মই এইখিনি তোমালোকক হাইলাইট কৰি দিছো। নেক্সট তোমালোকে কি কৰিবা এই উদাহৰণ 12.5 টো চাবা। নেক্সট তোমালোকে 209 পেজৰ প্ৰশ্নাৱলী যিটো 4 নম্বৰ কুৱেশ্যন আছে যে পাওৰতি শাখা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক স্থিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰ গঢ়াৰ বিপৰীতে শংকৰ ধাতুৰে কিয় গঢ়া হয়, এইটো চাবা। নেক্সট তোমালোকে কি কৰিবা তোমালোকে এই উদাহৰণ 12.11 টো চাবা। নেক্সট আমি একবাৰ চোৱা পেজ নং 218 যিটো প্ৰশ্নাৱলীৰ 2 নম্বৰ কুৱেশ্যনটো আছে যে 9600 কুলম আধান 1 ঘণ্টাত 50 ভোল্ট বিভৱ ভেদৰ মাজেৰে সঞ্চালিত হলে উৎপাদিত তাপৰ পৰিমাণ উলিওৱা। এই 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা। নেক্সট যিটো এক্সাম্পল আৰু উদাহৰণ 12.13 এই কুৱেশ্যনটো তোমালোকে চাবা। নেক্সট আমি যদি অনুশীলনীত চাওঁ পেজ নং 221 10 নম্বৰ কুৱেশ্যনটো চাবা যে 16 ওহমৰ কিমানটা ৰোধক হলে 220 ভোল্টৰ লাইন এটাত 5 এম্পিয়াৰ প্ৰবাহ পোৱা যাব। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে। নেক্সট 13 নম্বৰ যিটো আছে যে বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, এই চেপ্টাৰটোৰ পৰা কোনখিনি চাবা মই তোমালোকক দেখুৱাই দি আছো। এই কুৱেশ্যনটোত যিখিনি দেখুৱাই দিম সেইখিনি তোমালোকৰ পাই যাবা, গতিকে টেনচনৰ কোনো দৰকাৰ নাই। তোমালোকে কি কৰিবা এটা ফ্লেমিঙৰ বাওহতীয়া নীতি, তাৰপিছত ফ্লেমিঙৰ সোঁহতীয়া নীতি বা এই সোঁহাতৰ বুঢ়াঙুলি নীতি, এইখিনি চালি তোমালোকৰ এই চেপ্টাৰটোৰ পৰা হৈ যাব। কিন্তু তোমালোকে বৈদ্যুতিক মটৰ যিটো আছে সেইটো তোমালোকে চোৱা যে বৈদ্যুতিক মটৰৰ মূল নীতিটো ফ্লেমিঙৰ বাওহতীয়া নিয়মটো এইখিনি তোমালোকে চাবা আৰু বৈদ্যুতিক মটৰ ফলাঙতিৰ ভূমিকা এইখিনি চালে তোমালোকৰ এই চেপ্টাৰৰ পৰা হৈ যাব। আৰু ফ্লেমিঙৰ সোঁহতীয়া নীতি এইখিনি চাবা। তাৰপিছত পেজ নং 237 এটা বৈদ্যুতিক জেনেৰেটৰৰ মূল নীতিসমূহ এই কুৱেশ্যনটো। তাৰপিছত অনুশীলনীৰ 8 নম্বৰ কুৱেশ্যনটো চাবা যে সলিনয়ডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে। এই কুৱেশ্যনটো আৰু 9 নম্বৰ কুৱেশ্যন যে চুম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয়। এই কুৱেশ্যনটো চাবা। আৰু এইখিনি তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিছিল আৰু এই কুৱেশ্যনখিনি ৰিপিট হৈ থাকে যে পৰীক্ষাৰ সময়ত বিদ্যুৎ চুম্বকীয় আৱেশৰ পৰিঘটনা চমুকৈ লিখা। আৰু বৈদ্যুতিক জেনেৰেটৰ আৰু বৈদ্যুতিক মটৰৰ মাজত পাৰ্থক্য কি আছে, বৈদ্যুতিক জেনেৰেটৰ ব্ৰাছ ৰিং আৰু বৈদ্যুতিক মটৰৰ স্লিপ ৰিঙৰ কাৰ্য কি, এই কুৱেশ্যনখিনি তোমালোকে চাবা। নেক্সট আমি যদি যাওঁ যে 14 নম্বৰ চেপ্টাৰটোত যে শক্তিৰ উৎসসমূহ, এই চেপ্টাৰটোত তোমালোকে যিখিনি প্ৰশ্নাৱলী আৰু অনুশীলনী কুৱেশ্যন আছে এইখিনি চালে তোমালোকৰ হৈ যাব, কাৰণ এই চেপ্টাৰটোৰ পৰা ইমানো বনাই কুৱেশ্যন নাহে, কিন্তু যিখিনি দিয়ে একেবাৰে ডাইৰেক্ট কমন কুৱেশ্যন দিয়ে। গতিকে তোমালোকে ইয়াতে শক্তিৰ ভাল উৎস কি আৰু ভাল ইন্ধন কি, এই কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাবা। নেক্সট যিখিনি জীৱাশ্মজাত ইন্ধন, তাৰপিছত তাপ ভিত্তিক শক্তি প্ৰকল্প এইখিনিতো চাবাই, আৰু জীৱভৰ এইখনো চাবা যে ভাৰতবৰ্ষৰ বৃহৎ পশুধনৰ পৰিপ্ৰেক্ষিতত ইও ইন্ধনৰ এক নিয়মীয়া উৎস হ'ব পাৰে। যিহেতু এই ইন্ধনসমূহ উদ্ভিদ আৰু প্ৰাণীজাত, গতিকে এইবোৰক কি বোলে জীৱভৰ বোলে। এইখিনি চাবা। জীৱাশ্ম ইন্ধনৰ অসুবিধাসমূহ কি কি এই কুৱেশ্যনটো চাবা। ঠিক আছে। তাৰপিছত পেজ নং আহা তোমালোকে 253 পেজ নং 253 যে মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতাসমূহ কি কি আৰু নিউক্লিয় শক্তিৰ সুবিধাসমূহ কি কি, এই কুৱেশ্যনখিনি তোমালোকে চাবা। নেক্সট অনুশীলনী কুৱেশ্যনৰ পৰা তোমালোকে কি কৰিবা 9 নম্বৰ কুৱেশ্যনটো চাবা যে সৌৰ চলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি, এনে স্থান আছেনে য'ত সৌৰ চলাৰ ব্যৱহাৰ সীমিত, এই কুৱেশ্যনটো চাবা। তাৰপিছত পেজ নং 254 প্ৰশ্নাৱলী যিটো 1 নম্বৰ কুৱেশ্যন আছে এইটো কিন্তু ইম্পৰ্টেণ্ট আছে। তুমি নৱীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা আৰু ইয়াৰ তোমাৰ পছন্দ হোৱাৰ কাৰণসমূহ দৰ্শাব দিছে, এই কুৱেশ্যনটো চাবা। নেক্সট আমি যদি আগবাঢ়ো যিটো 15 নম্বৰ চেপ্টাৰ আছে আমাৰ পৰিৱেশ, এই চেপ্টাৰটোৰ পৰা তোমালোকে কোনখিনি চাবা মই তোমালোকক দেখুৱাই দি আছো। এই বস্তুখিনি যিখিনি মই হাইলাইট কৰি দিছো এইখিনি তোমালোকে চাবা যে আমি খোৱা আহাৰ বিলাকত কিছুমান আমাৰ দেহৰ ভিতৰতে বিভিন্ন উৎসেচকৰ বাবে কি ঘটে, পাচন ঘটে, আৰু এনেকুৱা বিলাকৰ পৰা কিন্তু MCQ আহিব পাৰে। চ' নেক্সট চোৱা যিসমূহ তোমালোকৰ খাদ্য শৃংখল আছে, পৌষ্টিক স্তৰসমূহ, পৌষ্টিক স্তৰৰ বিষয়ে কিন্তু ভালদৰে বুজাই লিখিব আহে, গতিকে পৌষ্টিক স্তৰ এইসমূহ তোমালোকে ভালদৰে খাদ্য জাল এইখিনি কিন্তু জানিব লাগিব। এইটো চোৱা পেজ নং 261 প্ৰশ্নাৱলী পৌষ্টিক স্তৰ কি উদাহৰণ সহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা, এই কুৱেশ্যনসমূহ তোমালোকে চাবা। নেক্সট দ্য মোষ্ট ইম্পৰ্টেণ্ট ৰিপিটেড কুৱেশ্যন হ'ল যে 264 ওজন কি আৰু ই কোন পৰিস্থিতিত তন্ত্ৰৰ
কেনেদৰে প্ৰভাৱ পেলাই এই কুৱেশ্যনটো চাবা। তাৰপিছত পেজ নং 265 এইসমূহ চাবা যে 7 নম্বৰ আৰু 4 নম্বৰ এই কুৱেশ্যনসমূহ চাই থাকিবা। নেক্সট প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এই চেপ্টাৰটোৰ পৰা তোমালোকে এই বনাই কুৱেশ্যন আহে। তথাপিও তোমালোকে 269 পেজৰ 1 নম্বৰ কুৱেশ্যনটো এইসমূহ চাবা। এইসমূহ চালে তোমালোকৰ বনাই লিখি দিব পাৰিবা আৰু এইখিনি মুখস্থ কৰিলে তোমালোকৰ হৈ যাব যে পৰিৱেশ হিতৈষী হ'বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব লাগিব। আৰু এই তিনিটা কুৱেশ্যন, এই তিনিটা পইণ্ট বহুত ইম্পৰ্টেণ্ট যে পৰিৱেশ ৰক্ষা কৰিবৰ বাবে আমি তিনিটা আৰ ব্যৱহাৰ কৰিব লাগিব, যেনে ৰিডিউচ অৰ্থাৎ হ্ৰাসকৰণ, ৰিচাইকেল অৰ্থাৎ পুনঃচক্ৰীয়কৰণ আৰু ৰিইউজ অৰ্থাৎ পুনৰ ব্যৱহাৰ। এই তিনিটা আৰে কি কৈছে, এইটো হ্ৰাসকৰণ, পুনঃচক্ৰীকৰণ আৰু পুনৰ ব্যৱহাৰ। এই তিনিটা কিন্তু বহুত ইম্পৰ্টেণ্ট আৰু এই তিনিটা যদি শিকা তোমালোকৰ এই চেপ্টাৰটোৰ পৰা এই তিনিটাৰ পৰা যিকোনো তোমালোকে কমন পাবা। নেক্সট চোৱা তোমালোকে পেজ নং 273 দেখা প্ৰশ্নাৱলী যিটো 1 নম্বৰ কুৱেশ্যন আছে, বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে, এই কুৱেশ্যনটো তোমালোকে চাই থবা। ঠিক আছে। আৰু এই পইণ্টসমূহ তোমালোকে চাবা যে বৃহৎ নদীবান্ধ নিৰ্মাণৰ কিছুমান সমস্যাসমূহ কি কি, যে সামাজিক সমস্যা কি কি হয়, যে নদীবান্ধ নিৰ্মাণৰ ফলত কৃষক আৰু জনজাতীয় লোকক স্থানান্তৰিত কৰা হয়, তেওঁলোক যথোপযুক্ত ক্ষতিপূৰণ নাইবা পুনঃসংস্থাপনৰ পৰা কি হৈ থাকে, বঞ্চিত হৈ থাকে। তাৰপিছত অৰ্থনৈতিক সমস্যা, বৃহৎ নদীবান্ধ নিৰ্মাণত যথেষ্ট অৰ্থৰ আৱশ্যক হয়, এই অৰ্থ বা ৰাজহুৱা অৰ্থ উপযুক্ত লাভ নোহোৱাৰ কাৰণে জনসাধাৰণ কি হয়, অৰ্থনৈতিকভাৱে ক্ষতি হয়। আৰু পৰিৱেশ সমস্যা, নদীবান্ধ নিৰ্মাণস্থলীত যথেষ্ট অৰণ্য ধ্বংস কৰাৰ লগতে ইয়াৰ প্ৰচুৰ জৈৱ বৈচিত্ৰ্যৰ জীৱনলৈ কি আনে, ভাবুকি নামি আনে। এই কুৱেশ্যনসমূহ তোমালোকে চাবা। এই পইণ্টখিনি চালে তোমালোকৰ বহুতখিনি হেল্প হ'ব। চ' এইখিনিয়ে চাবা আৰু তোমালোকে কি কৰিবা, ইয়াৰে পৰা এই চেপ্টাৰটোৰ পৰা কিছুমান বনাই কুৱেশ্যন আহে, গতিকে তোমালোকে এই চেপ্টাৰটো থ্ৰলি কি কৰিবা, ৰিডিং মাৰিবা। আৰু ৰিডিং মাৰিলে তোমালোকৰ কি হৈ যাব, গোটেই কুৱেশ্যন এনচাৰখিনি তোমালোকে পাৰি যাবা। চ' আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক আগন্তুক কম্পাৰ্টমেণ্ট এক্সামৰ কাৰণে বিজ্ঞানৰ আজি কমন কুৱেশ্যন দিলো। নেক্সট তোমালোকৰ কোনটো ছাবজেক্ট লাগে, কাৰণ মই অলৰেডি চোৱা মেথছ দিছো আৰু আজি দিছো চাইন্স। ঠিক আছে। এতিয়া তোমালোকে ক'বা যে নেক্সট কোনটো চেপ্টাৰ দিব লাগে, তোমালোকে জাষ্ট কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আৰু তোমালোকে মষ্ট ইম্পৰ্টেণ্ট যে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তেতিয়াহে নেক্সট ভিডিঅ'সমূহ তোমাৰ ওচৰত আহি পাব। গতিকে আজিৰ ভিডিঅ'টো তোমালোকে আজিৰ ভিডিঅ'ৰ কমেণ্টত জনাই দিবা যে তোমালোকৰ নেক্সট কোনটো ছাবজেক্ট লাগে। গতিকে আজিলৈ আহিছো আৰু তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সামৰ আগলৈকে মই তোমালোকক কি কৰি থাকিম, গাইড কৰি থাকিম, যাতে তোমালোকে কম্পাৰ্টমেণ্ট এক্সামত যাতে পাছ কৰে, ভাল নম্বৰ লৈ যাতে পাছ কৰা। গতিকে আজিলৈ আহিছো, থেংক ইউ, আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।